নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, যিসকলে আত্মনিৰ্ভৰশীল আঁচনি আবেদন কৰিছে, যিসকলে ইণ্টাৰভিউ দিছে, সিহঁতৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, ইম্পৰ্টেণ্ট ভিডিঅ' হয়। মই কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে এই আত্মনিৰ্ভৰশীল আঁচনি যিটো 2 লাখ টকাৰ বাবে আপোনালোকে আবেদন কৰিছে, আপোনালোকৰ ইতিমধ্যে ইণ্টাৰভিউ হৈ গৈছে আৰু এতিয়া চলি আছে চিভিল আপডেট। চিভিল আপডেটৰ বিষয়ে কিছুমানৰ নট য়েট আপডেট আহিছে, তো এইটো চিন্তা নকৰিব। নট য়েট আপডেট এইটো ক্লিয়াৰ হৈ যাব, ভয় কৰিবলগীয়া একো কথা নাই। যদিহে আপোনালোকে কনচেণ্ট ফৰ্মটো ছাবমিট কৰিছে, তেন্তে আপোনালোকৰ ভেৰিফিকেশ্যন ছাকচেছফুল হৈয়ে যাব। তো টেনশ্যন কৰিবলগীয়া একো কথা নাই। তো বন্ধুবান্ধৱীসকল, মেইন টপিকটো হ'ল যে এই আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আপোনালোকৰ ফাইনেল লিষ্ট বা মেৰিট লিষ্ট এনেকুৱা কোনো ধৰণৰ কিন্তু এনেকুৱা ৰিজাল্ট নাপায় আপোনালোকে, কাৰণ এনেকুৱা কোনো ধৰণৰ ৰিজাল্টেই নিদিয়ে। কাৰণ ইয়াৰ আগৰ বছৰ এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট বা কোনো CMT বোলে ৱেবছাইটত গৈ যে আপোনালোকে চেক কৰিব আপোনালোকৰ নামটো আছে নে নাই লিষ্টত, আপোনালোকে 2 লাখ টকা পাইছে সেইভাবে নাম আহিছে, আপোনালোকৰ এনেকুৱা কোনো ধৰণৰ লিষ্ট নোলায়। তো কিছুমানে বহুত ধৰণৰ ভিডিঅ' বনাই আছে, ফেক ভিডিঅ' বনাই আছে ভিউ পোৱাৰ বাবে, যে আত্মনিৰ্ভৰশীল অসম অভিযানৰ লিষ্ট ওলাইছে, চেক কৰক আপোনালোকৰ নাম আছেনে নাই, এনেকুৱা বহুত ধৰণৰ ভিডিঅ' বনাই আছে। তো এইবিলাক ভিডিঅ' আপোনালোকে চাব, কিন্তু তাতে ফেক ভিডিঅ', তাতে কোনো ধৰণৰ নামেই নাই, অকল এনে ভিডিঅ' বনাইছে। তো ফ্ৰেণ্ডসকল, মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিটো সত্য এইটোৱেই ক'ম মই, কাৰণ এনেকুৱা কোনো ধৰণৰ এতিয়ালৈকেও বৰ্তমান আজিৰ ডেটত কোনো ধৰণৰ এনেকুৱা লিষ্ট ওলোৱাই নাই। কিছুমানে ইউটিউবত আপলোড কৰি আছে যে ওলাইছে, সোনকালে চেক কৰক আপোনালোকে। আজিৰ ডেটত এনেকুৱা কোনো ধৰণৰ ভিডিঅ' ওলোৱাই নাই, অকল আপোনালোকক পাজল কৰাৰ বাবে, কনফিউশ্যন কৰাৰ বাবে এনেকুৱা ধৰণৰ, বা ভিউ পাবলৈ বাবে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছে। তো বন্ধুবান্ধৱীসকল, এতিয়ালৈকে চিভিলৰে কামটো শেষ হোৱা নাই আৰু ৰেজাল্ট দি দিছে, ৰেজাল্ট দিয়াই নাই। এতিয়াও বহুত সময় বাকী আছে ৰেজাল্ট দিবৰ বাবে। এতিয়া অক্টোবৰ নৱেম্বৰ ধৰি লওক, আৰু 3 মাহ পিছত আপোনালোকে ৰেজাল্ট পাব। কাৰণ 2024ত মই নিজে এই লোনটো লাভ কৰিছোঁ আৰু মোৰ অক্টোবৰ নৱেম্বৰতে মই ৰেজাল্টটো পাইছোঁ। তো ৰেজাল্ট বুলি ক'লে এটা টেক্সট মেছেজ আহিছে মোৰ মোবাইলত, যিটো জিমেইলত আহিছে আৰু টেক্সট মেছেজতো আহিছে। যদি এই মেছেজটো আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মাহত যদি আহে, তেন্তে আপোনালোকে ভাবিব যে এই লোনটো আপোনালোকে লাভ কৰিছে। তো ফ্ৰেণ্ডসকল, এনেকুৱা কোনো ধৰণৰ লিষ্ট নোলাব, আপোনালোকে এনেকুৱা কোনো ধৰণৰ মেৰিট লিষ্ট হওক, এনেকুৱা CMT বোলে ৱেবছাইটত যে আপোনালোকৰ নাম আহিছে, এনেকুৱা কোনো ধৰণৰ লিষ্ট নোলায়। আত্মনিৰ্ভৰশীল কোনো ধৰণৰ লিষ্ট নিদিয়ে এইটো CMT বোলে ৱেবছাইটত, অকল আপোনালোকৰ টেক্সট মেছেজ যদি আহে। কাৰণ এতিয়া বহুত প্ৰচেছ বাকী আছে, মাত্ৰ এইটো চিভিলৰ কাম চলি আছে। চিভিলৰ পিছত হয়তো ছেকেণ্ড ভেৰিফিকেশ্যন হ'ব। ছেকেণ্ড ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আপোনালোকে এটা মোবাইলত মেছেজ পাব। যদি মেছেজটো পায়, তেন্তে ভাবিব আপুনি ছিলেক্টেড হৈছে, আৰু যদি নাপায় তেন্তে ভাবিব আপুনি ছিলেক্টেড হোৱাই নাই। তো এইটো বহুত ধৰণৰ ৰিজন থাকিব পাৰে, কিছুমানে ছিলেক্টেড হয়, কিছুমানে হোৱা নাই। এইটো কাৰণ চিভিলৰ ওপৰত ৰিজাল্ট দিব পাৰে যে চিভিলটো বেয়া আছে বাবে ছিলেক্টেড হোৱা নাই। কিছুমানে চিভিল ভাল আছিল, কিছুমানে বিজনেছটো ভালদৰে বুজাইছে অফিচাৰহঁতক। তো এনেকুৱা ধৰণৰ তো হ'ব পাৰে। আপোনাৰ ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি আৰু চিভিলৰ ওপৰত ভিত্তি কৰি আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, এইটোৱে কথা ক'ব বিচাৰিছোঁ যে এতিয়া কোনো ধৰণৰ মেৰিট লিষ্ট নোলায়। আপোনালোকে এইটো ভাবি ৰাখক যে এতিয়া বহু সময় বাকী আছে, 3 মাহ ধৰি লওক, 3 মাহ ৱেইট কৰক, তাৰপিছত আপোনালোকে ৰিজাল্ট পাই যাব। তো ফ্ৰেণ্ডসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও গম পাই যায় যে কোনো ধৰণৰ মেৰিট লিষ্ট, কোনো ধৰণৰ ফাইনেল ৰিজাল্ট দিয়া নাই এতিয়ালৈকে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।